নমস্কাৰ বন্ধুসকল, এখন MT-15 EMR তো মডেলটো কৈ দিয়াচোন কিমান আছিলে চনৰ 2024 চনৰ এখন MT-15। আজি আপোনাৰ ইয়াৰ বেমাৰ এটা হৈছে, যিটো বেমাৰ গাড়ীখন যেতিয়া গৰম হৈ যায়, পুৰা হিট হৈ যায়, তেতিয়া পাংখাখন নচলে। এতিয়া পাংখাখন মই কেনেকৈ আপোনালোকক চেক কৰিব লাগে, মই আপোনাক এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক মই দেখুৱাম। আহক ভিডিঅ'টোৰ মাজলৈ। এইখনৰ পুৰণা পাংখা, এখন নতুন। মই আপোনালোকক চেক কৰি এতিয়া আপোনালোকক মই দেখাই আছো কেনেকৈ ধৰণে চেক কৰিব লাগে। মই প্ৰথমতে পুৰণা পাংখাখন লগাম। মাইনাছ প্লাছ মিলাই লৈ ৱায়াৰ লগোৱাৰ পাছত এইটো ইয়াত লগাইছো। লগোৱাৰ পাছত এই দেখিছে না, পাংখা ঘূৰা নাই। এতিয়া মই নতুনখনত দেখাই দিছো আপোনালোকক কেনেকৈ ঘূৰাব লাগে। এই দেখিলে না, এতিয়া সদ্যহতে এইডোখৰলৈকে ঠিকে আছে। অ'কে, এতিয়া আমি বডিত লগাই চাব লাগিব, ইঞ্জিনত লগাই চাব লাগিব কেনেকৈ ধৰণে আমি চেক কৰিব লাগে। এতিয়া মই আপোনালোকক ভিডিঅ'টো একদম ইঞ্জিনৰ ওচৰলৈ লৈ আনিছোঁ। আহক। এতিয়া কানেকশ্যন লগোৱা হ'ল। অ'কে, এতিয়া কানেকশ্যন লগোৱা হ'ল। এতিয়াতো আপোনাৰ গাড়ীখন এতিয়া ষ্টাৰ্ট দিয়াৰ পাছততো গৰম হ'ব লাগিব, তেতিয়া পাংখাখন চলিব, নহ'লেতো নচলে। এতিয়া আমি সহজতে কেনেকৈ আপোনালোকক পাংখাখন ঘূৰিব লাগে, ইয়াত ইলেক্ট্ৰিকেল ফাংচনটো অ'কে আছে নে বেয়া আছে, ভাল আছে নে বেয়া, মই আপোনালোকক দেখাই আছোঁ। এতিয়াতো চলিব লাগিব গাড়ীখন, ধৰক আপুনি এতিয়া গৰম হোৱাৰ পাছতে পাংখাখন চলিব। এতিয়া মই ডাইৰেক্ট আপোনালোকক মই দেখাই আছোঁ। এই ভিডিঅ'টো ইয়ালৈ লৈ, এইটো হ'ল টেম্পাৰেচাৰ চুইচ, যিটো হিট হৈ পেলাই যিটো অটো কাট হৈ পেলাই আউটপুটলৈ যায়, সেই কানেকশ্যনটো মই আপোনালোকক দেখাই আছোঁ। এইটো এৰুৱালোঁ, দেখিলে নে? এতিয়া এৰুৱাৰ পাছত এতিয়া চাবি অন কৰিলোঁ, এতিয়া নাই হোৱা। এতিয়া ষ্টাৰ্ট কৰিম, ষ্টাৰ্ট কৰাৰ পাছত পাংখা ঘূৰে নাই আপোনালোকে চাব। এতিয়া দেখা, পাংখা ঘূৰিলে, দেখিলেনে? প্ৰথমত এনেকৈ চেক কৰি ল'ব, তেতিয়া সহজ হ'ব। পটককৈ পাংখাখনো চেঞ্জ কৰিব নালাগে। এতিয়া মই ইয়াত লগাই দিম, এই কানেকশ্যনত লগাই দিম। এইটো লগালোঁ, এতিয়া ষ্টাৰ্ট দিম। এতিয়া ঘূৰা নাই। যেতিয়া ইঞ্জিনটো গৰম হ'ব, ই অটো কাট হৈ পাংখাখন ঘূৰিব। অ'কে, আৰু যদি সেইটো হোৱাৰ পাছতো যদি আপোনালোকৰ ফেনখন নুঘূৰে, আপোনালোকে কি কৰিব, যিটো টেম্পাৰেচাৰ চুইচ আছে, সেই টেম্পাৰেচাৰ চুইচটো বেয়া থাকিলে আপোনালোকৰ অটো কাট নহয়, যিটো আউটপুট যায় পাংখালৈ কাৰেণ্টটো নাযায়। আৰু ধন্যবাদ থাকিল ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চোৱাৰ বাবে। আৰু এনেকুৱা নতুন নতুন ভিডিঅ' পাবৰ বাবে মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।